নমস্কাৰ প্ৰথমে জুবিন গাৰ্গৰ যেটো চাৰ্জশিট হ'ব তাৰ ভিতৰত দুজন মানে এনেকুৱা পৰিকল্পনা কৰিছিল যে চৰিত্ৰ হননৰ এটা পৰিকল্পনা কৰিছিল কিন্তু ৰাইজ ইমান শক্তিশালী ৰাইজে গুটেই কথাবিলাক যেতিয়া গম পালে ৰাইজে গুটেই কথাবিলাক সোশ্যাল মিডিয়াত যেতিয়া হজুৰে ধৰিলে যে আমি সাগৰত পৰি কেনেকৈ মৃত্যু হৈছিল হেতুহে জানিব বিচাৰিছো আমি চৰিত্ৰ বিষয় জানিব বিচৰা নাই সেই কথাটোত চৰকাৰে পাল্টি মাৰিবলৈ বাধ্য হৈছে এতিয়া তৃতীয়তে আমি এনেকুৱা ষড়যন্ত্ৰ কৰিছে বুলি জানিবলৈ আমি পাইছো যে এতিয়া তেওঁলোকে ডিপ্ৰেছনত জুবিন গাৰ্গ মৰিছিল নেকি তেনেকুৱা কথাও চাৰ্জশিটত আহিব বুলি আমি অনুমান পাইছো আমাকো খবৰ দিয়া মানুহ থাকে খবৰ আমি সোশ্যাল মিডিয়া যোগেদি হয়তো পাব পাৰো বা বেলেগ কিবাতে পাব পাৰো কিন্তু এনে এজন মৃত ব্যক্তিক লৈ ইমান নিকৃষ্টতম ষড়যন্ত্ৰ যি কৰিব পাৰে এই মানুহবিলাকে অসমৰ তেওঁলোকৰ নিজৰ স্বাৰ্থত তেওঁলোকে অভিষ্ট সিদ্ধিৰ বাবে কি কাম কৰিব নোৱাৰে এক বৃহৎ প্ৰশ্ন সেইকাৰণে অসমৰ ৰাইজক কৈছো আমি সকলো ইউনাইটেড হৈ থাকিব লাগিব ৰাজনীতি যি হ'ব কিন্তু তেওঁলোকৰ অভিষ্ট সিদ্ধিৰ বাবে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক প্ৰথমে চৰিত্ৰ হননৰ পৰিকল্পনা কৰা হৈছিল বিয়াগুম মানুহে তেওঁলোকে কৈছিল যে মানে এনেকুৱা বহুত মানে কথা থাকিব পাৰে যেতিয়া ৰাইজে আমি সকলো হজুৰে এই কথাটো নস্বাত কৰিলো এতিয়া ডিপ্ৰেছনৰ কথাটো আহিব পাৰে নেকি এক বৃহৎ প্ৰশ্ন সেইকাৰণে ৰাইজক কৈছো সজাগ হৈ থাকিব যি সকলে অন্ধভাৱে এই সকলক বৰমুৰিয়াক সাপোৰ্ট কৰে যত জুবিন গাৰ্গৰ নিচিনা মানুহে আজি মৃত্যুৰ পিছতো ন্যায় পাবৰ কাৰণে কিমান প্ৰশ্নৰ অৱতাৰণা কৰিবলগীয়া হৈছে যত গৰিমা গাৰ্গক চাৰিওফালে ঘেৰি পেলোৱা হৈছে তেওঁক আজি তাৰিখত কিমান আমি কব নালাগে আমি প্ৰত্যেকটো বস্তু বুজি পাওঁ আৰু সেইখিনি সময়তে অন্ধভক্ত সকলে আমি কথা কলে যেনেকে বিজেপি আইটি সেল বিলাকে নানান ফ্লায়াৰ্স বনাই আমাক হেয় কৰিব যায় হেবিলাক লৈ আমি কেয়াৰ কৰিবলগীয়া কথা একো নাই বনাই থাকক আমাক আপোনালোকে কটু সমালোচনা কৰিবলৈ গৈ আমাৰ একো অসুবিধা কৰা নাই আপোনালোকৰ নিজৰ মানসিক স্থিতিক আপোনালোকে এটা বেয়া পৰ্যায়লৈ লৈ গৈছে এইবিলাক হৈ যাব কিন্তু যিবিলাক মানুহে সকলোৰে হিয়াৰ লক্ষ মানুহ পৃথিৱীয়ে আজি জুবিন গাৰ্গৰ ন্যায় বিচৰা সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ চাৰ্জশিটত কি তেওঁলোকে কলংক হানিব কি কথা আনিব এই কথাবিলাকৰ পৰিকল্পনা কৰি এজন মৃত ব্যক্তিক তৃতীয়বাৰৰ কাৰণে হত্যা কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে অত্যন্ত গঢ়িত উদ্দেশ্য প্ৰণোদিত মই সদায় কৈ আছো যে নাথিং ইজ টপ সিক্ৰেট ইন পলিটিক্স এইটো যদি কোনোবাই ভাবিছে যে আমি মনে কৰিছো নহয় সকলোৱে দৃষ্টি ৰাখক যে চৰিত্ৰ হননৰ কথাটো আমি ৰাইজে নস্বাত কৰিলো নোৱাৰিলে কৰিব এতিয়া ডিপ্ৰেছন পাৰিব নেকি নোৱাৰে কাৰণ জুবিন গাৰ্গ ডিপ্ৰেছনত যাবলগীয়া মানুহ নাছিলে কাৰণ জুবিন গাৰ্গ মানসিকভাৱে বহুত সবল মানুহ যি কাৰণে তেওঁ চৰকাৰকে হওক বা যিকোনো মানুহক সন্মুখৰ পৰা তেওঁ কটাক্ষ কৰিব পাৰিছিলে কাৰণ তেওঁ হেতু গাটছ আছিলে ইমান গাটছ থকা এজন শিল্পী কেতিয়াও ডিপ্ৰেছনত যাব নোৱাৰে হেতু মই বিলিভ কৰো সেইকাৰণে মই কৈছো সকলো একত্ৰিত হৈ থাকক এওঁলোকে যাতে তেওঁলোকৰ অভিষ্ট সিদ্ধিৰ বাবে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক যাতে দ্বিতীয়বাৰৰ বাবে এবাৰ চৰিত্ৰ হনন আৰু এইবাৰ যাতে ডিপ্ৰেছনৰ যাতে সূত্ৰ লগাই চাৰ্জশিট যাতে বেলেগ কৰিব নোৱাৰে তাৰ কাৰণে আমি দৃষ্টি ৰাখাটো ভাল সেইকাৰণে আমি কলো আমাক ন্যায় লাগিব জাস্টিস ফৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ৰাজনীতি নহব জাস্টিস ফৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত গৰিমা গাৰ্গক কোনো যাতে প্ৰেছাৰাইজ নকৰে আৰু আমি গৰিমা গাৰ্গ ডাঙৰীয়াৰ শাৰীৰিকভাৱে অসুস্থ তেওঁ অলপ ৰেষ্ট লবলৈ দিয়াৰ প্ৰয়োজন আছিল আমি এই কাৰণে গৈ ঘৰত খবৰ লোৱা নাই মানুহগৰাকীয়ে মানুহৰ খবৰ লৈ 1 মিনিটৰ ৰেষ্ট নোপোৱাৰ কাৰণে তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ গৈছে মোৰ মানে অনুৰোধ সকলোলৈকে যে গৰিমা গাৰ্গক কিছু সময় পৰিয়ালৰ লগত মানে একদম তেওঁক ৰেষ্ট কৰি যাতে বিছনাত তেওঁ এটা শান্তিৰে থাকিব পাৰে তাৰ কাৰণে আমি সুবিধা কৰি দিয়াটো ভাল থ্যাংক ইউ